নমস্কাৰ মই কেৰিয়াৰ গুৰু দেৱজিৎ ভূঞাই মোৰ ইউটিউব চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। মই আজি আৰু এটা নতুন কেৰিয়াৰৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। বিষয়টো হ'ল বায়' ফাৰ্টিলাইজাৰ। আমি সৰু থাকোঁতে আমাৰ ঘৰত দেখা গৈছিল যে ঘৰৰ পাছফালে এটা ডাঙৰ গাঁত খন্দা হয় প্ৰতি বছৰে, আৰু তাত তলত তামোলৰ ঢকুৱা দি আৰু গাঁতৰ বেৰৰ চাৰিওকাষে তামোলৰ ঢকুৱা দি দিয়া হয়, আৰু তাত যিমান ঘৰৰ পেলনীয়া খাদ্যবস্তু আছে সকলো বস্তু তাত পেলোৱা হয়। আৰু এটা সময়ত যেতিয়া গাঁতটো সম্পূৰ্ণ হৈ যায় তেতিয়া তাত ওপৰত মাটি দি জাপি দিয়া হয়, আৰু তাৰ ওচৰে পাজৰে আকৌ এটা নতুন গাঁত খন্দা হয়। সেই গাঁতটোত যিখিনি আমাৰ পেলনীয়া খাদ্য সামগ্ৰী বা বস্তু থাকে সেইসমূহখিনিয়ে এসময়ত গৈ পচন সাৰ হয়, আৰু সেইসমূহ আমাৰ ঘৰত কৰা খেতি, বিশেষকৈ আমাৰ ঠাণ্ডা দিনত কৰা কবি খেতি আৰু শাক পাচলি খেতিত ব্যৱহাৰ কৰা হয়। কিন্তু সময়ৰ লগে লগে সেই যিটো ব্যৱস্থা আছিল সেইটো নাইকিয়া হৈ গ'ল। বজাৰলৈ ইউৰিয়া আহিলে, ছালফাৰ অফ পটেছিয়াম ছালফেট আহিলে, মিউৰেট অফ পটাছ আহিলে। এইবোৰ অহাৰ পিছত সেই বস্তুবোৰ নাইকিয়া হৈ গ'ল। সেই সময়ত আমাৰ ককা দেউতাহঁতে দুৰ্ঘোৰ আপত্তি কৰিছিল যে খেতিত যদি ইউৰিয়া বা এই জাতীয় সাৰবোৰ দিয়া হয় মাটিৰ উৰ্বৰতা আৰু মাটিৰ গুণাগুণ নষ্ট হৈ যায়। আমি তেতিয়া তেওঁলোকক পুৰণিকলীয়া মণিবুটি বুলি হাঁহিছিলোঁ। কিন্তু এতিয়া ঘূৰি পকি আহি দেখিলোঁ যে সেই ককাহঁতৰ দিনৰ সেই ককাহঁতে কোৱা কথাবোৰহে সঁচা আছিল, যে বায়' ফাৰ্টিলাইজাৰ বা যিটো আমি পচন সাৰ ব্যৱহাৰ কৰিছিলোঁ, গোবৰ সাৰ ব্যৱহাৰ কৰিছিলোঁ, সেইবোৰহে মাটিৰ কাৰণে বেছি উপযুক্ত আৰু সেইবোৰ মানুহৰ স্বাস্থ্যৰ বাবেও উপযুক্ত। কিন্তু সময়ত এইবোৰ নাইকিয়া হ'ল যদিও এতিয়া আকৌ সেই বস্তুবোৰ ঘূৰি আহিছে। বৰ্তমান বায়' ফাৰ্টিলাইজাৰ বা অৰ্গেনিক ফাৰ্টিলাইজাৰ আৰু অৰ্গেনিক ফুডৰ বজাৰত চাহিদা অতি বেছি, আৰু বিদেশলৈ যদি আমি কোনো খাদ্যবস্তু ৰপ্তানি কৰিব খোজোঁ তাত যদি অৰ্গেনিক ফাৰ্টিলাইজাৰৰ পৰিৱৰ্তে আমি যিবোৰ কেমিকেল ফাৰ্টিলাইজাৰ, ইউৰিয়া বা এইবোৰ পটেছিয়াম ছালফেট, মিউৰেট অফ পটাছ আদি ইউজ কৰোঁ, তেতিয়াহ'লে সেইবোৰ তেওঁলোকে নলয়, সেইবোৰ ৰিজেক্ট কৰি দিয়ে। গতিকে বৰ্তমান বায়' ফাৰ্টিলাইজাৰৰ এটা বৃহৎ মাৰ্কেট আৰম্ভ হৈছে আৰু ডিমাণ্ড হৈছে। আমি দেখিছোঁ যে বহুতে ভাৰ্মি কম্প'ষ্ট বা কেঁচুমতা উৎপাদন কৰিও সেইবোৰ পেকেটত ভৰাই বেচিছে। আমি আমাজনৰ পৰাও সেইবোৰ কিনিছোঁ। গতিকে এইবোৰৰ এটা বিৰাট ভাষ্ট মাৰ্কেট আছে। এইবোৰ কৰিবৰ কাৰণে কোনো এম এ বা ডক্টৰেট ডিগ্ৰী দৰকাৰ নাই। মেট্ৰিক পাছ কৰাৰ পিছতেই যেতিয়া ভাবিব লাগিব যে মই তৃতীয় বিভাগত পাছ কৰিলোঁ বা মই কোনোমতে পাছ কৰিলোঁ, গতিকে মই নিজৰ স্কিল বা কেৰিয়াৰ এটা এইটো লাইনত কৃষিৰ লগত জড়িত কাৰ্যত আগবঢ়াই নিম, তেতিয়াহ'লে বায়' ফাৰ্টিলাইজাৰ উৎপাদন আৰু ইয়াৰ বিক্ৰী এটা ভাল কেৰিয়াৰ হ'ব পাৰে। আৰু যদি কৃষি যিটো চেইন আছে তাৰ লগত যদি লগাই ল'ব পৰা যায় তেতিয়াহ'লে আৰু এটা অধিক লাভ হ'ব, যে আমি সেই অৰ্গেনিক খাদ্যসমূহ বজাৰত যিটো 20 টকা কবি কেজি আমি 60 টকাত বেচিব পাৰিম, বা আমি অধিক লাভৱান হ'ব পাৰিম, আৰু বহুত বস্তু আমি বিদেশলৈ ৰপ্তানি কৰিব পাৰিম। গতিকে এই সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলে 10ম শ্ৰেণীৰ পিছতেই নিজেই ভাবি চাব লাগিব যে মই এনেকুৱা এটা কেৰিয়াৰ ল'লে ভাল হ'ব নে মই 8 বছৰ লেলাই ঢেণ্ডাই BA MA পঢ়িলে লাভ হ'ব। ধন্যবাদ।